নমস্কাৰ বন্ধুসকল মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ আৰু আজি মই যেটো বিষয়বস্তু লৈ আহিছোঁ হেয়া হৈছে গোল্ড লোন ওপৰত আজি মই ক'বলৈ ওলাইছোঁ আৰু আপোনালোকে যিসকলে আজি প্ৰথম আহিছে মোৰ চেনেললৈ তেওঁলোকক মই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ বন্ধুসকল মানুহৰ জীৱনত কেতিয়া টকাৰ অভাৱ হয় কোৱা নাযায় গতিকে বহুত ক্ষেত্ৰত আমি লোনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় আৰু আপোনালোকে জানে যিকোনো লোন ল'বলৈ গ'লে পাৰ্সোনেল লোন হওক হোম লোন হওক কাৰ লোনে হওক আপোনালোকক এটা ইনকাম প্ৰুফ বিচাৰে বেংকে আৰু এই ক্ষেত্ৰত গোল্ড লোনে এনেকুৱা এটা লোন য'ত কোনো ইনকাম প্ৰুফ বিচৰা নহয় আপোনালোকে লগত যিখিনি জুৱেলাৰী আছে বা অলংকাৰ আছে হেয়া আপোনালোকে বন্ধকত থৈ বেংকত থৈ তাৰ বিনিময়ত আপোনালোকে এটা লোন বা ঋণ ল'ব পাৰে বন্ধুসকল গোল্ড লোনৰ ক্ষেত্ৰত বয়সৰ সীমা হৈছে মিনিমাম 18 বছৰ আৰু গোল্ড লোনত আপোনালোকে সোণৰ বিস্কুট বা গোল্ড কইন আপোনালোকে ৰাখিব নোৱাৰে কেৱল অলংকাৰ অৰ্থাৎ জুৱেলাৰীহে বেংকে ৰাখিব আৰু তাৰ বিনিময়ত আপোনালোকক দিব গোল্ড লোন এক ধৰণৰ পাৰ্সোনেল লোন অৰ্থাৎ আপুনি যিকোনো কামতে এয়া ব্যৱহাৰ কৰিব পাৰে আপোনালোকৰ মেডিকেল ইমাৰ্জেন্সি হওক বা অন্যান্য অনুষ্ঠানে হওক সৰ্বাধিক আপোনালোকে 36 মাহৰ কাৰণে ল'ব পাৰিব যদি আপোনালোকৰ গোল্ড লোনখিনি সময়মতে ইন্টাৰেষ্ট নিদিয়ে বা মূলধন নিদিয়ে তেতিয়াহ'লে গোল্ডখিনি আপোনালোকৰ অকচন কৰি হেয়া বেংকে টকাখিনি উভতাই ল'ব পাৰে কি ডকুমেন্ট লাগিব পান আধাৰ কাৰ্ড ষ্টেম্প ডিউটি আৰু ফটো এইখিনি ডকুমেন্ট হলে হল ইনকাম প্ৰুফৰ কোনো প্ৰয়োজন নাই আপোনালোকে থাকিলে দিব পাৰে প্ৰসেসিং ফিস একেবাৰে নাই আৰু বৰ্তমান গোল্ড লোনৰ ইন্টাৰেষ্ট ৰেট চলি আছে নৰমালি 8.85 SB ষ্টেট বেংক অফ ইণ্ডিয়া আৰু এটা আছে 9.60 আপোনালোকে যদি 36 মাহৰ এটা টাইম ডিউৰেচন লয় মাহিলি ইনষ্টলমেন্ট হিচাপত তেতিয়া হলে 9.60 আৰু আপোনালোকে যদি একেবাৰে পেমেন্ট কৰিম বুলি ভাবে 3 মাহৰ কাৰণে লোনটো লয় বা 6 মাহৰ কাৰণে লয় বা 1 বছৰৰ কাৰণে লয় ম্যাক্সিমাম তেতিয়া হলে ইন্টাৰেষ্টটো কম হেয়া হৈছে 8.85 আজিৰ ডেটত সিভিল স্কোৰৰ কোনো প্ৰবলেম নাই আপোনালোকে জানে যে লোন ল'ব গলে সদায় নিজৰ যেটো সিভিল হেতু পৰীক্ষা কৰে ইয়াতে সিভিল বেয়া হলেও ক'বলগীয়া নাই আৰু গোল্ড লোনৰ পৰিমাণ 20,000 পৰা 20 লাখলৈকে পায় সাধাৰণতে আৰু আপোনাৰ যেটো জুৱেলাৰী বা আপোনাৰ যেটো অলংকাৰ আছে হেয়া আপোনালোকৰ যিমানখিনি মূল্য বেংকে নিৰ্ধাৰণ কৰে তাৰে আপোনালোকক 75% হে লোন আকাৰে আপোনাক দি দিব অৰ্থাৎ আপুনি যদি 1 লাখ টকাৰ খন জমা দিয়ে বেংকত তেতিয়া হলে আপোনাক 75,000 টকাৰ হে লোন বেংকে পৰিশোধ কৰিব ধন্যবাদ বন্ধুসকল ভিডিওটো ভাল লাগিলে নিশ্চয় লাইক আৰু শেয়াৰ কৰিব